আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৱাৰলি টাইমছ। আজি আৱাৰলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ আৱাৰলি টাইমছৰ সমূহ দৰ্শকসকলক মই কৌশিক দিয়ে স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান যাত্ৰা অনুষ্ঠানৰ অতিথি হিচাপে লৈ আহিছোঁ উদয়মান কণ্ঠশিল্পী ধৰণী মেছ। ধৰণী মেছৰ লগত পোনপটীয়াকৈ কথা বতৰা পাতিম। তেখেতে কেনেকৈ সংগীত জগতখনলৈ আহিল, সংগীতক কিমান ভাল পায়, পোনপটীয়াকৈ আৱাৰলি টাইমছৰ সমূহ দৰ্শকসকলে চিনাকি হোৱা হওক ধৰণী মেছৰ লগত। আৱাৰলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ তোমাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মোৰ আৱাৰলি টাইমছ কলকাতাৰ বিষয়ববীয়া হয় ধৰণী মেছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এখন অনুষ্ঠান দিয়াৰ বাবে। আৰু আৱাৰলি টাইমছৰ তৰফৰ পৰাই সমূহ অসমবাসী ৰাইজলৈ পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তোমালৈও থাকিল ভোগালী বিহুৰ শুভেচ্ছা। ধন্যবাদ। বাকী ভালে আছানে? আছোঁ ভালে। গান গোৱা হৈছে? গান গোৱা হৈছে মানে তেনেকৈ চলি থকা হৈছে আৰু বিশেষ তেনেকুৱা কোনো পৰিকল্পনা নাই বৰ্তমান। তুমি শুনিব পাইছোঁ তুমি ধুনীয়া গান লিখা, নিজে গান লিখাৰ লগতে গান গোৱাও শুনিছোঁ, আৰু কি ক'বা সেই বিষয়ে? গান গাওঁ বুলিতো বৰ্তমান ক'ব নোৱাৰি, গান শিকি আছোঁ বুলি কেনেকৈ ক'ব পাৰি। গান চৰ্চা কৰোঁ, সাধনা কৰোঁ, দুই এটা গান লিখোঁ, অলপ তেওঁ নাই যে উচ্চাস হ'লেও ওচৰ চুবুৰীয়া মানে উচ্চাস দিলে তেনেকৈ আমি থাকিব। তুমি পঢ়া, আমি জানিব পৰা মতে তুমি এবাৰ স্কুলো এৰি দিছা বুলি শুনিব পাইছোঁ, যে সংগীতৰ কাৰণে স্কুল এৰিছা বুলি শুনিব পাইছোঁ। কি ক'বা সেই বিষয়ে? হয়, ক'বলৈ গ'লে এইটো 2017 চনৰ কথা। যেতিয়া মই বিপিনদালত প্ৰথম অনুষ্ঠান কৰিবলৈ সাজু হৈছিলোঁ, তেতিয়া 2018 চনত আমাৰ বহাগৰ ছিজন আহি আছে। বহাগৰ ছিজন অহাৰ আগত বহাগৰ ছিজন অহাৰ আগত বা আহি থাকোঁতেই আমাৰ ফাৰ্ষ্ট ইয়াৰ যোনটো হায়াৰ ছেকেণ্ডেৰী ফাইনেল, সেইটো ফাৰ্ষ্ট ইয়াৰ ফাইনেলটো হয়। তেতিয়া মই ছ'চিয়লজি আৰু আছামিজটোৱে দিব পাৰোঁ। তাৰপৰা থাৰ্ড দিনাখন মই পৰীক্ষালৈ যাবলৈ সাজু হ'লোঁ। পৰীক্ষালৈ যাবলৈ সাজু হওঁতে মই তিনিআলিত ৰখিলোঁ। তেতিয়া মই ক'লোঁ বিপিনদাই ফোন কৰিলোঁ যে আজি ৰিহাৰ্চেল আছে, আমুক তাৰিখৰ পৰা শ্ব' আছে। মই ঠিক আছে বিপিনদা মই গৈ আছোঁ। আৰু মই কি কৰিলোঁ, লগালগ ঘৰ আহিলোঁ। মই ক'লোঁ ভাল হৈ যায় সৰুৰ পৰা গানত মন। তাৰপৰা সেই তেনেকৈ কি মই বিপিনদাহঁতক কোৱা নাই, যদি বিপিনদাহঁতক কওঁ বিপিনদাহঁতে খং কৰিব যে মই পঢ়াই আহি কেনে আকৌ মই গানত গৈছোঁ। মই ঘৰত আহিলোঁ, ঘৰত ক'লোঁ যে মই এনেকৈ গান গাব যাওঁ, মই আৰু নপঢ়োঁ আৰু মই পঢ়াই ইমান সমাপ্ত, মই গানৰ দ্বাৰা আগুৱাই যাম। তাৰপৰা মাহঁতে ক'লে এইটো কেলৈ গৈছে, পাগল হৈছে, কিবা হৈছে, মই ঢেৰ যদি ক'লোঁ। মই কাৰো কথা নহ'লেও সেইটো মই একদম ঘৰৰ পৰা ওলাই কিনে চিধা মই ৰিহাৰ্চেল কৰিবলৈ গুচি গ'লোঁ। তাত গ'লোঁ, ৰিহাৰ্চেল কৰিলোঁ। তাৰপৰা তেনেকৈ মই মোৰ পঢ়াৰ জীৱনটো চাগে তেতিয়া শেষ হ'ল বুলি ভাবিছিলোঁ। তাৰপৰা যেতিয়া মোৰ লগৰবিলাকে সেই HS ছেকেণ্ড ইয়াৰ পাছ কৰিলে, তেতিয়া খুব বেছি বেয়া লাগিছে। মই ভাবিছোঁ কেলৈ নপঢ়িলোঁ। তেতিয়া আকৌ মানে মই কি কৰিলোঁ, মই পঢ়িম। তেনেকৈ কৰি কিনে মই প্ৰথম খোৱাং কলেজত গ'লোঁ। খোৱাং কলেজত এডমিশ্যন দিলে, ক'লে আমুক কৰিলোঁ তামুক কৰিলোঁ, তোমাৰ বেক চাইড হৈ দিলে বুলি কয়। তাৰপৰা সেই তেনেকৈ বহুতকেইখন কলেজত ঘূৰিলোঁ। তাৰপৰা অৱশেষত গৈ পিনে এই বৰবুৱা জামিয়া জেআৰ কলেজ, BJ কলেজত সেইখন কলেজত নামভৰ্তি কৰি 2019 বৰ্ষত মই শেষতে ধৰণী মেছৰ পৰা এটি বিহু গান শুনিবলৈ চেষ্টা কৰিম। বিহু গান এটি শুনোৱা পানে? নিশ্চয়। গোৱা। মোৰ প্ৰিয় গোৱা। এৰাল দিয়া গৰুৱে পঘা ছিঙি পলাই যায়, মুকলি পথাৰ পালে ওপৰলৈ জপিয়াই। এৰাল দিয়া গৰুৱে পঘা ছিঙি পলাই যায়, মুকলি পথাৰ পালে ওপৰলৈ জপিয়াই। অ ভনী নীলা মোকো মৰম দিলা, ঐ ওলাব নোৱাৰাকে তোমাৰ বুকুৰ পৰা, ঐ তোমাৰ বুকুৰ পৰা। হাতলৈ খাৰু, ঐ ডিঙিলৈ মণি, ঐ কাণলৈ গড়হালো থুৰীয়া জুৰি। ঐ মুগাৰ সাজ গোটালো, পাটৰ কাপোৰ কিনিলো, গঢ়াবলৈ দিলো সোণৰ আঙঠি। ঐ কিয়নো গলাগৈ মুখে এৰি, ঐ কিয়নো গলাগৈ মুখে এৰি। ধন্যবাদ। গানটি গোৱা। বিদায়খনত এটি গীত
গাইছোঁ মই বিপিন চাদং দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰ পূৰ্ব দিশত সোণালী অসম গৌৰৱ চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম কলা কলা ডাৱৰ বুৰে আকাশখন আৱৰিছে মুখৰ এখন গণি গণি জননীয়ে কান্দিছে তেজাল ডেকা গাভৰুৱে বিৰয় সাজিছে দেশ জাতিক বচাবলে অসম হেন আহিছে হাৰে আছো মই আৰু হত জনগণ দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰ পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰাৰ মাজৰ পৰা মই কৌশিক দে বিদায় লৈছো এনেদৰে আপোনালোকৰ মাজলৈ মই আহি থাকিম আৰু ইমান সময় আপোনালোকে আৱলি টাইম চাই থকাৰ বাবে মই কৌশিক দে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ মই কৌশিক দে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৱলি টাইমছ আজি আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ আৱলি টাইমছৰ সমূহ দৰ্শকসকলক মই কৌশিক দে স্বাগতম জনাইছো আজি মই বৰ্তমান যাত্ৰা অনুষ্ঠানৰ অতিথি হিচাপে লৈ আহিছো উদয়মান কণ্ঠশিল্পী ধৰণী মেছৰ লগত পোনপটীয়াকৈ কথা বতৰা পাতিম তেখেতে কেনেকৈ সংগীত জগতখনলৈ আহিল সংগীতক কিমান ভাল পায় পোনপটীয়াকৈ আৱলি টাইমছৰ সমূহ দৰ্শকসকলে চিনাকি হোৱা হওক ধৰণী মেছৰ লগত আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ তোমাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ আৱলি টাইমছ কলকাতাৰ বিষয়ববীয়া হ'বলৈ মই ধৰণী মেছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এখন অনুষ্ঠান দিয়াৰ বাবে আৰু আৱলি টাইমছৰ তৰফৰ পৰাই সমূহ অসমবাসী ৰাইজলৈ পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালৈও থাকিল ভোগালী বিহুৰ শুভেচ্ছা ধন্যবাদ বাকী ভালে আছানে আছোঁ ভালে গান গোৱা হৈছে গান গোৱা হৈছে মানে তেনেকৈ চলি থকা হৈছে আৰু বিশেষ তেনেকুৱা কোনো পৰিকল্পনা নাই বৰ্তমান তুমি শুনিব পাইছো তুমি ধুনীয়া গান লিখা নিজে গান লিখাৰ লগতে গান গোৱাও শুনিছো আৰু কি ক'বা সেই বিষয়ে গান গাওঁ বুলিতো বৰ্তমান ক'ব নোৱাৰি গান শিকি আছো বুলি কেনেকৈ ক'ব পাৰি গান চৰ্চা কৰোঁ সাধনা কৰোঁ দুই এটা গান লিখোঁ অলপ তেওঁ নাই যে উচ্চাস হ'লেও চচীয়া মানে উচ্চাস দিলে তেনেকৈ আগবাঢ়ি গ'লো তুমি পঢ়া আমি জানিব পৰা মতে তুমি এবাৰ স্কুলো এৰি দিছা বুলি শুনিব পাইছো যে সংগীতৰ কাৰণে স্কুল এৰিছা বুলি শুনিব পাইছো কি ক'বা সেই বিষয়ে ক'বলৈ গ'লে সেইটো 2017 চনৰ কথা যেতিয়া মই বিপিনদালত প্ৰথম অনুষ্ঠান কৰিবলৈ সাজু হৈছিলোঁ তেতিয়া 2018 চনত আমাৰ বহাগৰ ছিজন আহি আছে বহাগৰ ছিজন অহাৰ আগত আমাৰ বহাগৰ ছিজন অহাৰ আগত বা আহি থাকোঁতেই আমাৰ ফাৰ্ষ্ট ইয়াৰ যোনটো হায়াৰ ছেকেণ্ডেৰী ফাইনেল সেইটো ফাৰ্ষ্ট ইয়াৰ ফাইনেলটো হয় তেতিয়া মই ছ'চিয়লজি আৰু আছামিজটোৱে দিব পাৰোঁ তাৰপৰা থাৰ্ড দিনাখন মই পৰীক্ষালৈ যাবলৈ সাজু হ'লোঁ পৰীক্ষালৈ যাবলৈ সাজু হওঁতে মই তিনিআলিত ৰখিলোঁ তেতিয়া মই ক'লোঁ বিপিনদাই ফোন কৰিলোঁ যে আজি ৰিহাৰ্চেল আছে আমুক তাৰিখৰ পৰা শ্ব' আছে মই ঠিক আছে বিপিনদা মই গৈ আছোঁ আৰু মই কি কৰিলোঁ লগালগ ঘৰ আহিলোঁ যে মই ক'লোঁ ভাল হৈ যায় সৰুৰ পৰা গানত মন তাৰপৰা সেই তেনেকৈ কি মই বিপিনদাহঁতক কোৱা নাই যদি বিপিনদাহঁতক কওঁ বিপিনদাহঁতে খং কৰিব যে মই পঢ়া এৰি কেনে আকৌ মই গানত গৈছোঁ মই ঘৰত আহিলোঁ ঘৰত ক'লোঁ যে মই এনেকৈ গান গাব যাওঁ মই আৰু নপঢ়োঁ আৰু মই পঢ়াই ইমানতে সমাপ্ত মই গানতে আগুৱাই যাম তাৰপৰা মাহাজি ক'লে এইটো কেলৈ কৈছে পাগল হৈছে কিবা হৈছে মই ঢেৰ যদি ক'লোঁ মই কাৰো কথা নহ'লেও সেইটো মই একদম ঘৰৰ পৰা ওলাই কিনে চিধা মই ৰিহাৰ্চেল কৰিবলৈ গুচি গ'লোঁ গান গ'লোঁ ৰিহাৰ্চেল কৰিলোঁ তাৰপৰা তেনেকৈ মই মোৰ পঢ়াৰ জীৱনটো চাগে তেতিয়া শেষ হ'ল বুলি ভাবিছিলোঁ তাৰপৰা যেতিয়া মোৰ লগৰবিলাকে সেই
সেকেন্ড ইয়াৰ পাছ কৰিলে তেতিয়া খুব বেছি বেয়া লাগিছে মই ভাবিছোঁ কেলৈ নপঢ়িলোঁ তেতিয়া আকৌ মানে মই কি কৰিলোঁ মই পঢ়িম তেনেকৈ কৰি কিনে মই প্ৰথম খোৱাংগজত গ'লোঁ খোৱাংগজত এডমিশ্যন দিলে ক'লে আমুক কৰিলোঁ তামুক কৰিলোঁ তোমাৰ বেক চাইড হৈ দিলে বুলি কয় তাৰপৰা সেই তেনেকৈ বহুতকেইখন কলেজত ঘূৰিলোঁ তাৰপৰা অৱশেষত গৈ পিনে এই বৰবুৱা জামিয়া ইঞ্জিনিয়াৰ কলেজ বিজে কলেজত সেইখন কলেজত নামভৰ্তি কৰি 2019 বৰ্ষত মই শেষতে ধৰণী মাছৰ পৰা এটি বিহু গান শুনিবলৈ চেষ্টা কৰিম বিহু গান এটি শুনোৱা পানে নিশ্চয় গোৱা প্ৰিয় গোৱা এডাল দিয়া গৰুৱে পঘা ছিঙি পলাই যায় মুকলি পথাৰ পালে ওপৰলৈ জপিয়াই এডাল দিয়া গৰুৱে পঘা ছিঙি পলাই যায় মুকলি পথাৰ পালে ওপৰলৈ জপিয়াই ভনী নীলা মোকো মৰম দিলা ওলাব নোৱাৰাকে তোমাৰ বুকুৰ পৰা তোমাৰ বুকুৰ পৰা হাতলৈ খাৰু ডিঙিলৈ মণি কাণলৈ গঢ়ালো থুৰি আজুৰি মুগাৰ সাজ গোটালো পাতৰ কাপোৰ কিনিলো গঢ়াবলৈ দিলো সোণৰ আঙঠি কিয়নো গলা গৈ মুখে এৰি কিয়নো গলা গৈ মুখে এৰি ধন্যবাদ গান্ধী গোৱা বিদায়খনত এটি গীত গাইছোঁ মই বিপিন চালং দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱ চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম কলা কলা ডাৱৰ বুৰে আকাশখন আৱৰিছে মুখৰ এখন গণি গণি জননীয়ে কান্দিছে তেজাল ডেকা গাভৰুৱে বিৰয় সাজিছে দেশ জাতিক বচাবলে অসম হেন আহিছে হাৰে আছো মই আৰু হত জনগণ দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰাৰ মাজৰ পৰা মই কৌশিক দে বিদায় লৈছো এনেদৰে আপোনালোকৰ মাজলৈ মই আহি থাকিম আৰু ইমান সময় আপোনালোকে আৱলি টাইম চাই থকাৰ বাবে মই কৌশিক দে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ মই কৌশিক দে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৱলি টাইমছ আজি আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ আৱলি টাইমছৰ সমূহ দৰ্শকসকলক মই কৌশিক দে স্বাগতম জনাইছো আজি মই বৰ্তমান যাত্ৰা অনুষ্ঠানৰ অতিথি হিচাপে লৈ আহিছো উদয়মান কণ্ঠশিল্পী ধৰণী মেছৰ লগত পোনপটীয়াকৈ কথা বতৰা পাতিম তেখেতে কেনেকৈ সংগীত জগতখনলৈ আহিল সংগীতক কিমান ভাল পায় পোনপটীয়াকৈ আৱলি টাইমছৰ সমূহ দৰ্শকসকলে চিনাকি হোৱা হওক ধৰণী মেছৰ লগত আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ তোমাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ সমূহ আৱলি টাইমছ কলকাতা বিষয়ববীয়া মই ধৰণী আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এখন অনুষ্ঠান দিয়াৰ বাবে আৰু আৱলি টাইমছৰ তৰফৰ পৰাই সমূহ অসমবাসী ৰাইজলৈ পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালৈও থাকিল ভোগালী বিহুৰ শুভেচ্ছা ধন্যবাদ বাকী ভালে আছানে আছোঁ ভালে গান গোৱা হৈছে
গান গোৱা হৈছে মানে তেনেকৈ চলি থকা হৈছে আৰু বিশেষ তেনেকুৱা কোনো পৰিকল্পনা নাই বৰ্তমান তুমি শুনিব পাইছো তুমি ধুনীয়া গান লিখা নিজে গান লিখাৰ লগতে গান গোৱাও শুনিছো আৰু কি কবা সেই বিষয়ে গান গাওঁ বুলিতো বৰ্তমান ক'ব নোৱাৰি গান শিকি আছো বুলি ক'ব পাৰি গান চৰ্চা কৰোঁ সাধনা কৰোঁ দুই এটা গান লিখোঁ অলপ তেওঁ নাই যদি বিশ্বাস কৰোঁ চচিয়া মানে বিশ্বাস দিলে তেনেকৈ আগবাঢ়ি গ'লো তুমি পঢ়া আমি জানিব পৰা মতে তুমি এবাৰ স্কুলো এৰি দিছা বুলি শুনিব পাইছো যে সংগীতৰ কাৰণে স্কুল এৰিছা বুলি শুনিব পাইছো কি কবা সেই বিষয়ে ক'বলৈ গ'লে এইটো 2017 চনৰ কথা যেতিয়া মই বিপিনদালত প্ৰথম অনুষ্ঠান কৰিবলৈ সাজু হৈছিলোঁ তেতিয়া 2018 চনত আমাৰ বহাগৰ ছিজন আহি আছে বহাগৰ ছিজন অহা আগত আমাৰ বহাগৰ ছিজন অহা আগত বা আহি থাকোঁতে আমাৰ ফাৰ্ষ্ট ইয়াৰ যোনটো হায়াৰ ছেকেণ্ডেৰী ফাইনেল সেইটো ফাৰ্ষ্ট ইয়াৰ ফাইনেলটো হয় তেতিয়া মই ছ'চিয়েলজি আৰু আছামিজটোৱে দিব পালোঁ তাৰপৰা থাৰ্ড দিনাখন মই পৰীক্ষালৈ যাবলৈ সাজু হ'লোঁ পৰীক্ষালৈ যাবলৈ সাজু হওঁতে মই তিনিআলিত ৰখিলোঁ তেতিয়া মই ক'লোঁ বিপিনদাই ফোন কৰিলোঁ যে আজি ৰিহাৰ্চেল আছে আমুক তাৰিখৰ পৰা শ্ব' আছে মই ঠিক আছে বিপিনদা মই গৈ আছোঁ আৰু মই কি কৰিলোঁ লগালগ ঘৰ আহিলোঁ যে মই ক'লোঁ ভাল হৈ যায় সৰুৰ পৰা গানত মন তাৰপৰা সেই তেনেকৈ কি মই বিপিনদাহঁতক কোৱা নাই যদি বিপিনদাহঁতক কওঁ বিপিনদাহঁতে খং কৰিব যে মই পঢ়া এৰি কিনে আকৌ মই গানত গৈছোঁ মই ঘৰত আহিলোঁ ঘৰত ক'লোঁ যে মই এনেকৈ গান গাব যাওঁ মই আৰু নপঢ়োঁ আৰু মই পঢ়া ইমান দেৰি সমাপ্ত মই গানতে আগুৱাই যাম তাৰপৰা মাহাজি ক'লে এইটো কেলৈ গৈছে পাগল হৈছে কিবা হৈছে মই ঢেৰ যদি ক'লোঁ মই কাৰো কথা নহ'লেও সেইটো মই একদম ঘৰৰ পৰা ওলাই কিনে চিধা মই ৰিহাৰ্চেল কৰিবলৈ গুচি গ'লোঁ গান গ'লোঁ ৰিহাৰ্চেল কৰিলোঁ তাৰপৰা তেনেকৈ মই মোৰ পঢ়াৰ জীৱনটো চাগে তেতিয়া শেষ হ'ল বুলি ভাবিছিলোঁ তাৰপৰা যেতিয়া মোৰ লগৰবিলাকে সেই HS ছেকেণ্ড ইয়াৰ পাছ কৰিলে তেতিয়া খুব বেছি বেয়া লাগিছে মই ভাবিছোঁ কেলৈ নপঢ়িলোঁ তেতিয়া আকৌ মানে মই কি কৰিলোঁ মই পঢ়িম তেনেকৈ কৰি কিনে মই প্ৰথম খোৱাং কলেজত গ'লোঁ খোৱাং কলেজত এডমিশ্যন দিলোঁ ক'লে আমুক কৰিলোঁ তামুক কৰিলোঁ তোমাৰ বেক চাইড হৈ দিলে বুলি কয় তাৰপৰা সেই তেনেকৈ বহুতকেইখন কলেজত ঘূৰিলোঁ তাৰপৰা অৱশেষত গৈ কিনে এই বৰবুৱা জামিয়া জেনেৰেল কলেজ BJ কলেজত সেইখন কলেজত নামভৰ্তি কৰি 2019 বৰ্ষত মই শেষতে ধৰণী মাছৰ পৰা এটি বিহু গান শুনিবলৈ চেষ্টা কৰিম বিহু গান এটি শুনোৱা পানে নিশ্চয় গোৱা এডাল দিয়া গৰুৱে পঘা ছিঙি পলাই যায় মুকলি পথাৰ পালে ওপৰলৈ জপিয়াই এডাল দিয়া গৰুৱে পঘা ছিঙি পলাই যায় মুকলি পথাৰ পালে ওপৰলৈ জপিয়াই ভনী নীলা মোকো মৰম দিলা ওলাব নোৱাৰাকে তোমাৰ বুকুৰ পৰা তোমাৰ বুকুৰ পৰা হাতলৈ খাৰু ডিঙিলৈ মণি কাণলৈ গঢ়ালো থুৰি আজুৰি মুগাৰ সাজ গোটালো পাতৰ কাপোৰ কিনিলো গঢ়াবলৈ দিলো সোণৰ আঙঠি কিয়নো গলা গৈ মুখে এৰি কিয়নো গলা গৈ মুখে এৰি ধন্যবাদ গানটি গোৱা বিদায়খনত আছো মই বিপিন চালং দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰ পূৰ্ব দিশত সোণালী অসম গৌৰৱ চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম কলা কলা ডাৱৰ বোৰে আকাশখন আৱৰিছে মুখৰ এখন গণি গণি জননীয়ে কান্দিছে তেজাল ডেকা গাভৰুৱে বিৰয় সাজিছে দেশ জাতিক বচাবলে অসম হেন আহিছে হাৰে আছো মই আৰু হত জনগণ দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায়
ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰাৰ মাজৰ পৰা মই কৌশিক দে বিদায় লৈছো এনেদৰে আপোনালোকৰ মাজলৈ মই আহি থাকিম আৰু ইমান সময় আপোনালোকে আৱলি টাইম চাই থকাৰ বাবে মই কৌশিক দে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ মই কৌশিক দে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৱলি টাইমছ আজি আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ আৱলি টাইমছৰ সমূহ দৰ্শকসকলক মই কৌশিক দে স্বাগতম জনাইছো আজি মই বৰ্তমান যাত্ৰা অনুষ্ঠানৰ অতিথি হিচাপে লৈ আহিছো উদয়মান কণ্ঠশিল্পী ধৰণী মেছৰ লগত পোনপটীয়াকৈ কথা বতৰা পাতিম তেখেতে কেনেকৈ সংগীত জগতখনলৈ আহিল সংগীতক কিমান ভাল পায় পোনপটীয়াকৈ আৱলি টাইমছৰ সমূহ দৰ্শকসকলে চিনাকি হোৱা হওক ধৰণী মেছৰ লগত আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ তোমাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ আৱলি টাইমছ কলকাতাৰ বিষয়ববীয়া মই ধৰণী মেছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এখন অনুষ্ঠান দিয়াৰ বাবে আৰু আৱলি টাইমছৰ তৰফৰ পৰাই সমূহ অসমবাসী ৰাইজলৈ পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালৈও থাকিল ভোগালী বিহুৰ শুভেচ্ছা ধন্যবাদ বাকী ভালে আছানে আছো ভালে গান গোৱা হৈছে গান গোৱা হৈছে মানে তেনেকৈ চলি থকা হৈছে আৰু বিশেষ তেনেকুৱা কোনো পৰিকল্পনা নাই বৰ্তমান তুমি শুনিব পাইছো তুমি ধুনীয়া গান লিখা নিজে গান লিখাৰ লগতে গান গোৱাও শুনিছো আৰু কি কবা সেই বিষয়ে গান গাওঁ বুলিতো বৰ্তমান ক'ব নোৱাৰি গান শিকি আছো বুলি কিন্তু ক'ব পাৰি গান চৰ্চা কৰোঁ সাধনা কৰোঁ দুই এটা গান লিখোঁ অলপ তেওঁ নাই যে বিশ্বাস কৰোঁ চচীয়া মানে বিশ্বাস দিলে তেনেকৈ আমি থাকিব তুমি পঢ়া আমি জানিব পৰা মতে তুমি এবাৰ স্কুলো এৰি দিছা বুলি শুনিব পাইছো যে সংগীতৰ কাৰণে স্কুল এৰিছা বুলি শুনিব পাইছো কি কবা সেই বিষয়ে ক'বলৈ গ'লে সেইটো 2017 চনৰ কথা যেতিয়া মই বিপিনদালত প্ৰথম অনুষ্ঠান কৰিবলৈ সাজু হৈছিলোঁ তেতিয়া 2018 চনত আমাৰ বহাগৰ ছিজন আহি আছে বহাগৰ ছিজন অহাৰ আগত আমাৰ বহাগৰ ছিজন অহাৰ আগত বা আহি থাকোঁতেই আমাৰ ফাৰ্ষ্ট ইয়াৰ যোনটো হায়াৰ ছেকেণ্ডেৰী ফাইনেল সেইটো ফাৰ্ষ্ট ইয়াৰ ফাইনেলটো হয় তেতিয়া মই ছ'চিয়লজি আৰু আছামিজটোৱে দিব পালোঁ তাৰপৰা থাৰ্ড দিনাখন মই পৰীক্ষালৈ যাবলৈ সাজু হ'লোঁ পৰীক্ষালৈ যাবলৈ সাজু হওঁতে মই তিনিআলিত ৰখিলোঁ তেতিয়া মই ক'লোঁ বিপিনদাক ফোন কৰিলোঁ যে আজি ৰিহাৰ্চেল আছে আমুক তাৰিখৰ পৰা শ্ব' আছে মই ঠিক আছে বিপিনদা মই গৈ আছোঁ আৰু মই কি ক'লোঁ লগালগ ঘৰ আহিলোঁ যে মই ক'লোঁ ভাল হৈ যায় সৰুৰ পৰা গানত মন তাৰপৰা সেই তেনেকৈ কি মই বিপিনদাহঁতক কোৱা নাই যদি বিপিনদাহঁতক কওঁ বিপিনদাহঁতে খং কৰিব যে মই পঢ়াই আহি কিনে আকৌ মই গানত গৈছোঁ মই ঘৰত আহিলোঁ ঘৰত ক'লোঁ যে মই এনেকৈ গান গাব যাওঁ মই আৰু নপঢ়োঁ আৰু মই পঢ়াই ইমান সমাপ্ত মই গানৰ দ্বাৰা আগুৱাই যাম তাৰপৰা মাহাতি ক'লে এইটো কেলৈ গৈছে পাগল হৈছে কিবা হৈছে মই ঢেৰ যদি ক'লোঁ মই কাৰো কথা নহ'লেও সেইটো মই একদম ঘৰৰ পৰা ওলাই কিনে চিধা মই ৰিহাৰ্চেল কৰিবলৈ গুচি গ'লোঁ তাত গ'লোঁ ৰিহাৰ্চেল কৰিলোঁ তাৰপৰা তেনেকৈ মই মোৰ পঢ়াৰ জীৱনটো চাগে তেতিয়া শেষ হ'ল বুলি ভাবিছিলোঁ তাৰপৰা যেতিয়া মোৰ লগৰবিলাকে সেই HS ছেকেণ্ড ইয়াৰ পাছ কৰিলে তেতিয়া খুব বেছি বেয়া লাগিছে মই ভাবিছোঁ কেলৈ নপঢ়িলোঁ তেতিয়া আকৌ মানে মই কি কৰিলোঁ মই পঢ়িম তেনেকৈ কৰি কিনে মই প্ৰথম খোৱাং কলেজত গ'লোঁ খোৱাং কলেজত এডমিশ্যন দিলোঁ ক'লে আমুক কৰিলোঁ তামুক কৰিলোঁ তোমাৰ বেক চাৰ্টিফিকেট উলিয়াব লাগিব তাৰপৰা সেই তেনেকৈ বহুতকেইখন কলেজত ঘূৰিলোঁ তাৰপৰা অৱশেষত গৈ কিনে এই বৰবুৱা জামিয়া জেনেৰেল কলেজ BJ কলেজত এইখন কলেজত নামভৰ্তি কৰি 2019 বৰ্ষত মই শেষতে ধৰণী মেছৰ পৰা এটি বিহু গান শুনিবলৈ চেষ্টা কৰিম বিহু গান এটি শুনোৱা পানে নিশ্চয় গোৱা প্ৰিয় গোৱা এডাল দিয়া গৰুৱে পঘা ছিঙি পলাই যায় মুকলি পথাৰ পালে ওপৰলৈ জপিয়াই এডাল দিয়া গৰুৱে পঘা ছিঙি পলাই যায় মুকলি পথাৰ পালে ওপৰলৈ জপিয়াই ভনী নীলা মোকো মৰম দিলা ওলাব নোৱাৰাকে তোমাৰ বুকুৰ পৰা তোমাৰ বুকুৰ পৰা
হাতলৈ খাৰু ঐ ডিঙিলৈ মণি ঐ কাণলৈ গঢ়ালো থুৰি আজুৰি ঐ মুগাৰ সাজ গোটালো পাতৰ কাপোৰ কিনিলো গঢ়াবলৈ দিলো সোণৰ আঙঠি ঐ কিয়নো গলা গৈ মুখে এৰি ঐ কিয়নো গলা গৈ মুখে এৰি ধন্যবাদ গান গোৱা বিদায়খনত এটি গীত গাইছোঁ মই বিপিন চালং দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম কলা কলা ডাৱৰ বুৰে আকাশখন আৱৰিছে মুখৰ এখন গণি গণি জননীয়ে কান্দিছে তেজাল ডেকা গাভৰুৱে বিৰয় সাজিছে দেশ জাতিক বচাবলে অসম হেন আহিছে হাৰে আছো মই আৰু হত জনগণ দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ আৱলি টাইমছৰ বিশেষ অনুষ্ঠান যাত্ৰাৰ মাজৰ পৰা মই কৌশিক দে বিদায় লৈছো এনেদৰে আপোনালোকৰ মাজলৈ মই আহি থাকিম আৰু ইমান সময় আপোনালোকে আৱলি টাইম চাই থকাৰ বাবে মই কৌশিক দে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো